নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছী নেতা তথা ৰিপুণ বৰাই কেইটিমান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰিপুণ বৰাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বাংলাদেশী খেদিম বুলি কোৱা বিজেপিতেই আছে বাংলাদেশী বিধায়ক। বাংলাদেশী খেদাটো বাদেই দিয়ক, বাংলাদেশীক বিধায়ক পাতে বিজেপি চৰকাৰে। নিয়ম মতে পদত্যাগী কৰিব লাগে নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশীৰ সংখ্যা যদিহে বাঢ়িছে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই বাঢ়িছে। এজন বিধায়কক নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো একেবাৰে দুৰ্ভাগ্যজনক কথা। বাংলাদেশী খেদাৰ কথা কৈয়ে যিহেতু নিৰ্বাচনত জয়ী হৈছিল বিজেপি দল, 12 বছৰৰ পিছত সেই বিজেপিয়ে বাংলাদেশীকে এতিয়া বিধায়ক পাতিলে। কেৱল ইমানেই নহয়, কাৰ জৰিয়তেও অসমত বাংলাদেশী সোমাব বিচাৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। ঢেকীয়াজুলিত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰিপুণ বৰা। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ এখন সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে আহি পৰিছে জেডি নিউজৰ হাতত। আৰু এই তালিকাখনত কাৰ কাৰ নাম সন্নিৱিষ্ট কৰা হৈছে চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিবলৈ গৈ আছে মনোৰঞ্জন তালুকদাৰে CPIMৰ তৰফৰ পৰা। ইয়াৰ উপৰিও খোৰাং সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব লুৰিণজ্যোতি গগৈয়ে AGPৰ পৰা। নাজিৰা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ পৰা। তিতাবৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব গৌৰৱ গগৈ নাইবা ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছৰ পৰা। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। ইয়াৰ উপৰিও নাওবৈচা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব JP দাসে কংগ্ৰেছৰ পৰা। লগতে চাবুৱা লাহোৱাল সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব প্ৰাঞ্জল ঘাটোৱাৰে কংগ্ৰেছৰ পৰা। সৰুপথাৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব ৰোজলিনা তিৰ্কীয়ে কংগ্ৰেছৰ পৰা। আনফালে লখিমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব ৰাণী নৰহে কংগ্ৰেছৰ পৰা। আৰু এই কথা ইতিমধ্যে প্ৰায় নিশ্চিত হৈ পৰিছে। কেৱল ইমানেই নহয়, ৰঙানদী সমষ্টিতো প্ৰাৰ্থিত্ব লাভ কৰিব ভূপেন বৰাই কংগ্ৰেছৰ পৰা। লগতে ৰূপহীহাট সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব নুৰুল হুদাই কংগ্ৰেছৰ পৰা। আৰু তাৰ সমান্তৰালকৈ চামগুৰি সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছৰ পৰা তানজিল হুছেইনে। লগতে বহমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব ৰাজেন গোহাঁয়ে AJPৰ পৰা। দিছপুৰ সমষ্টিত প্ৰাৰ্থী হিচাপে আগবঢ়াব মীৰা বৰঠাকুৰে কংগ্ৰেছৰ পৰা। লগতে বাঁকা বেতবাৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব জাকিৰ হুছেইন চিকদাৰে কংগ্ৰেছৰ পৰা। লগতে চেঙা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব আব্দুল ৰহিম আহমেদে কংগ্ৰেছৰ পৰা। ইয়াৰ উপৰিও নলবাৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব অশোক শৰ্মাই কংগ্ৰেছৰ পৰা। লগতে অভয়াপুৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব প্ৰদীপ চৰকাৰে কংগ্ৰেছৰ পৰা। মন্দিৰা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছৰ পৰা আব্দুল খালেকে। ইয়াৰ উপৰিও বিহালী সমষ্টিত CPIয়ে আগবঢ়াব প্ৰাৰ্থিত্ব। মংগলদৈ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব ৰিজুমণি তালুকদাৰে কংগ্ৰেছৰ পৰা। কমলপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব সত্যব্ৰত কলিতাই কংগ্ৰেছৰ পৰা। লগতে চিপাঝাৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বিনন্দ শইকীয়াই কংগ্ৰেছৰ পৰা। ইয়াৰ উপৰিও বকো ছয়গাঁও সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছৰ পৰা ৰাভা ৰঞ্জনে। আৰু তাৰ বিপৰীতে শিলচৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব তামাল বণিকে কংগ্ৰেছৰ পৰা। সোণাই সমষ্টিতো প্ৰাৰ্থিত্ব আগবঢ়াব আমিনুৰ হক লস্কৰে কংগ্ৰেছৰ পৰা। লগতে বীৰসিং জুৰুৱা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছৰ পৰা ৱাজেদ আলী চৌধুৰীয়ে। লগতে গৌৰীপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছৰ পৰা সুবাহান চৰকাৰে। লামডিং সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছৰ পৰা স্বপন কৰে। ইয়াৰ উপৰিও হাফলং সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব নিৰ্মল লাংথাচাই কংগ্ৰেছৰ পৰা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়া শ্ৰমিকে টাৰ্গেট কৰি লৈছে হিন্দু কিশোৰী। 5 মিয়া যুৱকে হিন্দু নাবালিকাৰ সৈতে কৰিলে এক কুকাণ্ড। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ মিয়াৰ টাৰ্গেট হৈ পৰিছে হিন্দু কিশোৰী। প্ৰায়
5জন দুধৰ্ষ মিয়া শ্ৰমিকে হিন্দু নাবালিকাৰ সৈতে কৰিলে এক ভয়ংকৰ কাণ্ড। পকা মিস্ত্ৰীৰ কাম কৰিবলৈ আহি হিন্দু নাবালিকাৰ সৈতে কুকাণ্ড কৰিছে 5জন দুধৰ্ষ মিয়া শ্ৰমিকে। অভিযুক্ত 5 মিয়া শ্ৰমিকক ইতিমধ্যে আটক কৰিছে বাইহাটা চাৰিআলিৰ আৰক্ষীয়ে। আৰু তাৰে ভিতৰত আমিৰ খান, মইনুল হক, শ্বহীদুল হক, ৰাজিবুল হুছেইন আৰু শ্বাহাদত আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চকলেট খুৱাই জংঘললৈ লৈ যোৱাৰ চেষ্টা চলাইছিল হেনো 5জন পাখণ্ডই। নাবালিকাগৰাকীয়ে অৱশেষত চিঞৰ বাখৰ কৰাত ৰাইজে কৰায়ত্ব কৰে পাখণ্ডকেইটাক। ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত আটাইকেইটা পাখণ্ডৰ ঘৰ ধুবুৰী জিলাৰ পটামাৰী গাঁৱত বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা জাননী অবিহনে ভোটাৰ তালিকাৰ পৰা কোনেও কৰ্তন কৰিব নোৱাৰিব ভোটাৰৰ নাম। ৰাজ্যিক নিৰ্বাচনী আয়োগে ইতিমধ্যে জনাইছে এই গুৰুত্বপূৰ্ণ তথ্য। জাননী আৰু শুনানিৰ অবিহনে কোনো লোকৰ নাম এতিয়াৰে পৰা কৰ্তন কৰিব নোৱাৰিব। ইতিমধ্যে ভোটাৰৰ নাম কৰ্তন কৰাৰ পূৰ্বে আগতীয়াকৈ জাননী দিয়াটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰিও এতিয়াৰে পৰা ভোটাৰক নিজৰ মতামত আগবঢ়োৱাৰ বাবে সম্পূৰ্ণ সুযোগ দিয়া হ'ব। কেৱল ইমানেই নহয়, ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন কৰা হ'ব এই সন্দৰ্ভত জনাইছে সবিশেষ নিৰ্বাচন আয়োগে। ইয়াৰে ভিতৰত মৃত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। লগতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব দুবাৰকৈ নাম থকা ভোটাৰ লিষ্টৰ পৰা। ইয়াৰ উপৰিও ডুপ্লিকেট ভোটাৰৰ নামো কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। লগতে নাম যদিহে কেনেবাকৈ কাৰোবাৰ ভুলতে কৰ্তন হয় তেন্তে তেওঁৰ নাম পুনৰবাৰ অন্তৰ্ভুক্তি কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। দাবী আপত্তিৰ সময়ছোৱাত প্ৰ-পত্ৰৰ চয়ৰ জৰিয়তে পুনৰ নাম আপুনি ভৰ্তি কৰিব পাৰিব। সিদ্ধান্তত অসন্তুষ্ট হ'লে আপিল কৰাৰো অধিকাৰ দিয়া আছে হিতাধিকাৰীৰ বাবে, যিহেতু আপিলৰ বাবে আছে দুটাকৈ স্তৰ। তাৰে ভিতৰত প্ৰথমটো আপিল হৈছে জিলা দণ্ডাধীশৰ ওচৰত আৰু দ্বিতীয় পৰ্যায়ৰ আপিলটো হৈছে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত। ইয়াৰ উপৰিও ভোটাৰ প্ৰ-পত্ৰ 8 ব্যৱহাৰ কৰি আপুনি আপোনাৰ ঠিকনা আৰু নাম যদিহে ভুল হৈ থাকে তেন্তে সেইসমূহ শুধৰাব পাৰিব অতি সহজতে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰতত বিক্ৰী হৈ আছে বাংলাদেশী মহিলা। ধনৰ বিনিময়ত ভাৰতত ইতিমধ্যে প্ৰৱেশ কৰিছে বাংলাদেশী মহিলাসকলে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভাৰতত একাংশ দালালে বিক্ৰী কৰিছে এতিয়া বাংলাদেশী মহিলাক। এগৰাকী বাংলাদেশী মহিলা উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে এতিয়া বহুতো ভয়ংকৰ তথ্য। বাংলাদেশৰ একাংশ মহিলাক বিক্ৰী কৰা হৈছে ভাৰতৰ বিভিন্ন অঞ্চলত। আৰু এই বিস্ফোৰক অভিযোগ তুলিছে এতিয়া গৌৰীপুৰত উদ্ধাৰ হোৱা সেই বাংলাদেশী মহিলাগৰাকীয়ে। দালালক প্ৰায় 95,000 আদায় দি ভাৰতত প্ৰৱেশ কৰিছে বাংলাদেশী মহিলাসকলে। কক্সবজাৰ আৰু চিলেট সীমান্তৰ মাজেৰে একেলগে ভাৰতত প্ৰৱেশ কৰিছে প্ৰায় 9গৰাকীকৈ বাংলাদেশী মহিলাই। ইতিমধ্যে দিল্লীৰ কোনো লোকে বাংলাদেশৰ মহিলাক ক্ৰয় কৰি ভিন্ন কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেৱল ইমানেই নহয়, ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি বাংলাদেশী মহিলাক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰো এতিয়া চেষ্টা চলাইছে দালালে। দিল্লীৰ পৰা পলাই আহি গুৱাহাটীত উপস্থিত হৈছিল ধৃত বাংলাদেশী মহিলাগৰাকী আৰু তাৰ পিছতেই গুৱাহাটীৰ পৰাই পোনে পোনে গৈ উপস্থিত হয়গৈ পশ্চিমবংগৰ কোচবিহাৰত। কোচবিহাৰ আৰক্ষীয়ে গৌৰীপুৰ থানালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে সেই অচিনাকি মহিলাগৰাকীক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশত হিন্দুৰ সৈতে হোৱা ঘটনাক সমৰ্থন কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বাহাৰুদ্দিন নামৰ এজন যুৱক। আৰু এই ঘটনাটো ক'ত কেতিয়া কেনেকৈ সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বাংলাদেশত হিন্দুৰ সৈতে হোৱা ঘটনাক সমৰ্থন কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বাহাৰুদ্দিন নামৰ এজন যুৱক। দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমত বাংলাদেশৰ ঘটনাক লৈ কৰি আহিছিল বিতৰ্কিত মন্তব্য। যুৱতীৰ নামত ভুৱা একাউণ্ট খুলি দেশদ্ৰোহী মন্তব্য কৰাৰ অভিযোগ উঠিছে এতিয়া সেই লোকজনৰ বিৰুদ্ধে। ভেলুগুৰি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বাহাৰুদ্দিনক। আৰু সেই বাহাৰুদ্দিনৰ ঘৰ মৈৰাবাৰীৰ হাঁহচৰা গাঁৱত বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।